Hello everyone, নতুন এটা ভিডিওৰ সৈতে পুনৰ স্বাগতম জনাইছো। আজিৰ কেকটো আছিলে 1.5 কেজি ওজনৰ আৰু মই যোনটো তলৰ কেক আছিলে মানে 2 টিয়াৰ আছিলে যেহেতু তলৰ কেকটো আছিলে 1 কেজি আৰু মই এনেকৈ ষ্ট্ৰবেৰী ফ্লেভাৰত বনাইছো। ক্ৰীমৰ লগতে এনেদৰে ক্ৰাষ্টটো মিহলি কৰি পেলাই এনেদৰে সানি লৈছো, তেতিয়া টেষ্টটো বেছি ভাল হয়। আৰু তাৰ পিছত এনেদৰে লেয়াৰখিনি কৰি গলো আৰু এইখিনি হোৱাৰ পিছত ওপৰত হোৱাইট কালাৰ দি কভাৰ কৰিছো আৰু স্ক্ৰেপাৰখনেৰে ধুনীয়াকৈ মিলাই লৈছো। এইটো চাওক কেক হৈ গ'ল। তাৰ পিছতে মই কি কৰিলো, তলত এনেদৰে ব্লু কালাৰ দি পেলাই এটা লেয়াৰ বনাই দিলো, দেখিবলৈ তেতিয়া ধুনীয়া লাগিব। তেওঁলোকে যিহেতু একো ডিজাইন দিয়া নাই, মই নিজৰ মতে বনাইছো। আৰু তাৰ পাছতে আহি গ'ল টাফ যোনটো পাৰ্ট, সেইটো ওপৰৰ কেকটো বহুৱাটো এনেদৰে ষ্ট্ৰডাল মাজেদি ভৰাই লৈ পেলাই তলত পেলেট নাইফখন বহাই লাহেকৈ এনেদৰে বহাই দিলো আৰু তেতিয়া কোনো অসুবিধা নহয়। আৰু তাৰ পিছত এই ষ্ট্ৰডাল এনেদৰে সুমুৱাই দিলো, তেতিয়া দুয়োটা কেক একদম ধুনীয়াকৈ মানে হেৰি হৈ থাকে আৰু পৰাৰ কোনো চান্স নাথাকে বা পিছলিও নাযায়। এইখিনি এনেদৰে ৰেডি কৰি ল'লো। তাৰ পাছতে আহি গ'ল, এইখিনি মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল। এয়া মই ৰ'জ 3টা বহাই দিলোঁ, বাটাৰফ্লাই লগালোঁ আৰু এই পুতলাটো যে সেইটো মই প্ৰিণ্ট আউট উলিয়াই পেলাই ধুনীয়াকৈ কাট কৰি পেলাই লগাই